নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আজি এটা খুব বিশেষ প্ৰশ্নৰ উত্তৰ লৈ আহিছো আপোনালোকৰ মাজলৈ আয়ুষ্মান ভৱৰ কেইগৰাকীমান দৰ্শকে এই প্ৰশ্নটো কৰিছিল যে প্ৰেগনেন্সিৰ সময়ত সেক্স কৰিব পাৰি নে নোৱাৰি মানে গৰ্ভাৱস্থাৰ সময়ত যৌনক্ৰিয়া কৰিব পাৰি নে নোৱাৰি হেয়া সেফ হয়নে আজি সেই টপিকটোৰ ওপৰত কথা পাতিম প্ৰেগনেন্সি নাইবা গৰ্ভাৱস্থা এটো এটা এনেকুৱা ফেজ এনেকুৱা এটা ইম্পৰ্টেন্ট ফেজ এজনী ছোৱালী নাইবা এগৰাকী মহিলাৰ জীৱনত গৰ্ভাৱস্থাৰ সময়ত মহিলাগৰাকীৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ হৰমোনেল চেঞ্জেছ আহে যিসকল মাতৃয়ে এই ভিডিঅ'টো চাই আছে তেখেতসকলে জানে মাতৃত্বৰ যেটো সুখ মাতৃত্বৰ যেটো সন্মান হে এনেই পোৱা নাযায় 9 মাহৰ যি অনুভৱ হেয়া শব্দৰে বৰ্ণনা কৰিব নোৱাৰি গৰ্ভৱতী মহিলা এগৰাকীয়ে মানসিক শাৰীৰিক যিমান দুখ কষ্ট আছে হেয়া সহ্য কৰিবলগীয়া হয় কিন্তু এনেকে নাভাবিব যে সেই পুৰুষজনে কোনো ধৰণৰ ভূমিকা অৱলম্বন কৰা নাই সেই পুৰুষজনৰ আসলতে মানসিকভাৱে সাংঘাতিক ষ্ট্ৰেছ আৰু টেনচন হয় সেই পুৰুষজন পিতৃ হ'বলৈ ওলাইছে নহয় জানো যেনেকে মহিলাগৰাকী মাতৃ হ'ব পুৰুষজন পিতৃ হ'ব সো প্ৰাকৃতিকভাৱে ষ্ট্ৰেছ টেনচন হে আহিবই মনলৈ সেই কাৰণে এয়া অত্যন্ত জৰুৰী গৰ্ভাৱস্থাৰ সময়ত পুৰুষ আৰু মহিলাই ইজনে সিজনক মৰম আৰু সাপোৰ্ট কৰি সেই যেটো ফেজ সেই যেটো কাল তাক যাতে পাৰ কৰে ইমোশনাল সাপোৰ্ট মেন্টাল সাপোৰ্ট ফিজিক্যাল সাপোৰ্ট হেয়া অত্যন্ত জৰুৰী এতিয়া কথা পাতিম সেক্সৰ বিষয়ে সেক্স এটা নিড হয় হেয়া আমি জানো শৰীৰে সেক্স বিচাৰে এতিয়া 9 মাহ সেক্স নকৰাকে এজন মানুহে থাকিব পাৰিবনে হয়তো পাৰে কিছুমানৰ আছে উইল পাৱাৰ মানে ইচ্ছা শক্তি আছে যে মই সেক্স নকৰাকে থাকিম কিন্তু তাৰ মাজত এনেকুৱা আছে যাক সেক্স লাগে সো আপুনি সেক্স কৰিব পাৰিব নে নোৱাৰে তাৰ উত্তৰটো নোৱাৰে বুলি ক'লেও ভুল হ'ব পাৰে বুলি ক'লেও ভুল হ'ব আসলতে কাৰণ আমি সেই 9 মাহক প্ৰথমতে ভগাই লওঁ ঠিক আছে সেই 9 মাহৰ সময়ছোৱাত প্ৰথম 3 মাহ মানে এমাহ দুমাহ 3 মাহ ইয়াক কোৱা হয় ফাৰ্স্ট ট্ৰাইমেষ্টাৰ বুলি তাৰ পিছত 4th 5th and 6th এই তিনিটা মাহক কোৱা হয় সেকেন্ড ট্ৰাইমেষ্টাৰ বুলি দেন একদম লাষ্টত 7th 8th and 9th এই তিনিটা মাহক কোৱা যায় থাৰ্ড ট্ৰাইমেষ্টাৰ বুলি মানে অসমীয়াত ক'বলৈ গ'লে ত্ৰৈমাসিক মানে তিনিটা মাহক এনেকে বিভক্ত কৰা হৈছে তিনিটা প্ৰথমতে আমি কথা পাতিম ফাৰ্স্ট ট্ৰাইমেষ্টাৰৰ বিষয়ে মানে প্ৰথম 3 মাহ এমাহ দুমাহ 3 মাহ মানে আপোনালোক ডক্টৰৰ ওচৰলৈ গ'ল আল্ট্ৰাসাউণ্ড কৰালে আৰু ডক্টৰে ক'লে যে ইয়েস এতিয়া আপুনি প্ৰেগনেন্ট মানে মহিলা গৰাকী এতিয়া গৰ্ভৱতী তাৰ পিছত সেই যে প্ৰথম 3 মাহ সেই 3 মাহ বহুতেই বেছি ইম্পৰ্টেন্ট এই প্ৰথম 3 মাহত আপোনালোকে বহুতেই বেছি সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ এই 3 মাহতে সন্তানটি বিকাশ হ'ব ধৰে সো এই সময়খিনিত যদি মহিলা গৰাকীৰ পেটত প্ৰেছাৰ পৰে মহিলা গৰাকীয়ে কিবা কাৰণত দুখ পায় নাইবা পেটত হেঁচা পৰে নাইবা পুৰুষজনে বহুত বেছি প্ৰেছাৰ দিয়ে ওপৰত শৰীৰত তেতিয়া মিস ক্যাৰেজ হোৱাৰ চান্স থাকে সেই কাৰণে এই প্ৰথম 3 মাহত যৌনক্ৰিয়া নকৰাই ভাল কিন্তু এনেকুৱাও নহয় যে যৌনক্ৰিয়া কৰিব নোৱাৰা কাৰণে মহিলা গৰাকী নাইবা আপোনাৰ পত্নীৰ ওচৰলৈ আপুনি যাবই নোৱাৰিব তেনেকুৱা একদমে নহয় আপোনালোকে অৰেল সেক্স কৰিব পাৰে মানে মুখ মেথুন লগতে কাডল কৰা কিছ কৰা মৰম সেনে হাবতা হেবোৰ আৰামছে কৰিব পাৰে এই যে প্ৰেগনেন্সিৰ 9 মাহৰ সময়ছোৱা সেই সময়ছোৱাত মহিলা গৰাকী খুব মৰমেৰে ৰাখিব লাগে মৰমটো সদায় কৰিব লাগে কিন্তু অকমান বেছিকে মৰম দিব লাগে এই সময়খিনিত ঠিক আছে ইয়াৰ পিছত আমি কথা পাতিম সেকেন্ড ট্ৰাইমেষ্টাৰৰ বিষয়ে মানে হি মাজৰ সময়খিনি 4 মাহ 5 মাহ আৰু 6 মাহ এই সময়খিনি খুবেই সেফ সময় মানে আপোনালোকে ধুনিয়াকে যৌনক্ৰিয়া কৰিব পাৰে কিন্তু এটা কথা সদায় ধ্যান দিব যৌনক্ৰিয়া কৰাৰ সময়ত মহিলা গৰাকীৰ পেটত যাতে প্ৰেছাৰ নপৰে মানে এনেকুৱা নহয় যে পেটত হেঁচা দি শুইছে নাইবা পুৰুষজনে গোটেই গাৰ ভাৰ মহিলা গৰাকীৰ ওপৰত দিছে সেইটো ভুল কেতিয়াও নকৰিব মানে মহিলা গৰাকীয়ে যাতে কোনো ধৰণৰ প্ৰেছাৰ ওজন নাইবা কষ্ট নাপায় পেটত সাৱধানেৰে কৰিব কিন্তু এই 3টা মাহত আপোনালোকে যৌনক্ৰিয়া কৰিব পাৰে এতিয়া কথা পাতিম থাৰ্ড ট্ৰাইমেষ্টাৰৰ বিষয়ে মানে লাষ্টৰ 3 মাহ 7 মাহ 8 মাহ আৰু 9 মাহ এই 3 মাহ বহুতেই বেছি ক্ৰুচিয়েল লাষ্টৰ এই 3 মাহ খুবেই জৰুৰী আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব খুব ভালকে থাকিব লাগিব এই 3 মাহত আপোনাৰ সন্তানটি লাহে লাহে তললৈ নামি আহে আৰু পজিশন চেঞ্জ কৰিব ধৰে মানে ঘূৰা পকা কৰে পেটৰ ভিতৰত এই সময়ছোৱাত আপোনালোকে যৌনক্ৰিয়া নকৰাই ভাল
যদি আপোনালোকে বহুত বেছি যৌনক্ৰিয়া কৰে, ৰেগুলাৰ কৰে, কৰিয়ে থাকে নিয়মিতভাৱে, তেতিয়াহ'লে কি হ'ব পাৰে? মহিলাগৰাকীৰ যৌনাংগত ইনফেকশ্যন হ'ব পাৰে, পানীৰ মোনাখন ফাটিব পাৰে, নাইবা ব্লিডিং হ'ব পাৰে, আৰু সেয়া মহিলা আৰু সন্তানটিৰ কাৰণে একদমেই ছেফ নহয়। এই শেষৰ 3 মাহ যৌনক্ৰিয়া নকৰাই উচিত। কোনকেইটা মাহত যৌনক্ৰিয়া কৰা ছেফ, কোনকেইটা মাহত যৌনক্ৰিয়া কৰিব নালাগে, সেই বিষয়ে আলোচনা কৰিলো। এতিয়া এটা খুব গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছো। যদি প্ৰেগনেন্সি কমপ্লিকেশ্যনছ বহুত বেছি আছে, মানে খুব জটিল গৰ্ভাৱস্থা, মহিলাগৰাকী শাৰীৰিকভাৱে দুৰ্বল, মহিলাগৰাকী ডায়েবেটিছ ৰোগী, নাইবা ব্লাড প্ৰেছাৰৰ সমস্যা আছে, থাইৰয়ডৰ প্ৰব্লেম আছে, নাইবা শৰীৰত অইন কিবা সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে যৌনক্ৰিয়া কৰিব নে নাই, মানে যিজন গাইনকলজিষ্টক আপোনালোকে দেখুৱাই আছে তেখেতক যদি আপোনাৰ মনত কিবা ডাউট আছে, কিবা প্ৰশ্ন আছে, সুধি ল'ব আৰামছে। গৰ্ভাৱস্থাৰ সময়ত কিছুমান মহিলাৰ যৌনক্ৰিয়া কৰিব মন যায় আৰু কিছুমান মহিলাৰ যৌনক্ৰিয়া কৰিব মন নাযাবও পাৰে। সেয়া একদম সেই মহিলাগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব, তেখেতে যৌনক্ৰিয়া কৰিব বিচাৰিছে নে বিচৰা নাই। যদি মহিলাগৰাকীৰ যৌনক্ৰিয়া কৰিব মন গৈছে, তেখেতে সন্মতি দিছে, তেতিয়াহ'লে যৌনক্ৰিয়া কৰক। আৰু মানসিক অৱসাদ, শৰীৰত হোৱা সেই হৰমনেল চেঞ্জেছৰ কাৰণে যদি মহিলাগৰাকীয়ে যৌনক্ৰিয়া কৰিব বিচৰা নাই, তেতিয়াহ'লে নকৰিব। সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব মহিলাগৰাকীৰ কমফৰ্ট লেভেল আৰু মহিলাগৰাকীয়ে কি বিচাৰিছে। যদি মহিলাগৰাকীৰ কোনো তেনেকুৱা অসুবিধা নাই আৰু নিজে মত দিছে, তেতিয়াহ'লে সেই মাজৰ যে 3 মাহ, মানে 4 মাহ, 5 মাহ আৰু 6 মাহৰ এই 3 মাহৰ সময়ছোৱাত আপোনালোক দুজনে বুজাবুজিৰ মাজেৰে যৌনক্ৰিয়া কৰিব পাৰে। তেন্তে আজিলৈ আহিছো, এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি। লাভ ইউ অল।